ওই আপি শুন 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 ওই আপি হই হই নুশুনে বে নুশুনিলে আর উপায় নাই পাত্তা দিয়া নাই বাদ দিলি দিন ধৰি মই মানে গাড়ী এখন এক্সিডেণ্টত মানে 3-4 দিন ঘৰত বহি আছিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান আছোঁ আমাৰ ঘৰত। এইখন চাব পাৰিছে মোৰ সৰু এখন মানে ঘৰ, আৰু এইখন হ'ল মা দেউতাৰ ঘৰ, আৰু এইখন হ'ল ডাঙৰ দাদাৰ, এইখন মোৰ ৰুম, আৰু এইখন হ'ল মোৰ সৰু ভাইটি, আৰু এইখন হ'ল মানে মোৰ বাইক, আৰু এইখন মোৰ আৰু এখন ডাঙৰ দাদা আছে তাৰ ঘৰ, আৰু এইখন হ'ল আমাৰ সৰু মানে এটা ঘৰ। আৰু বৰ্তমান আমি যাই আছোঁ মানে আজি এখন মানে নতুন বাইক কিনিছে আমাৰ দাদাই, সেইকাৰণে সেই বাইকখন লৈ মানে এখন ধুনীয়া প্লেচত মানে গৈ আছোঁ আমি, আৰু মই আৰু মোৰ লগত এখন মোৰ ভাতিজা আছে, সি আহিব, সি আকৌ দেখাম আপোনালোকক। এইয়া ফাইনেলি আহি পালে ৰফিকুল, আৰু আমি দুয়োজনে যাই আছোঁ এখন মানে ধুনীয়া প্লেচত, আৰু মানে ধুনীয়া প্লেচ বুলি ক'লে মানে ভুল হ'ব, আৰু আমাৰ মানে ওচৰৰ পাজৰে থকা গাঁও এখন, সেইখন গাঁৱত আজি মানে নতুন বাইকেৰে ফুৰিব গৈ আছোঁ। বৰ্তমান মানে বাইক নাই আমাৰ লগত, হেলমেটখন লৈছোঁ, অলপ 1 কিলোমিটাৰ আগত আছে, আৰু ফাইনেলি মানে পাই গ'লোঁ। আমাৰ গাড়ীখন ইয়াতে আছিল, আৰু ডাঙৰ দাদা আছিল পিছত, আৰু এইখন এইটো চাই আছে আপোনালোকে ৰফিকুল, আৰু হেলমেটখন পিন্ধিব লাগিব, নহ'লে কিন্তু বৰ্তমান পুলিচৰ বহুত ভয়, সেইকাৰণে অলপ হেলমেটখন য'তে নাযাওক কিয় আপোনালোকে হেলমেটটো লগত লৈ যাওক, আৰু তেনেহ'লে কিন্তু ফাইন কিন্তু পাবই। আৰু আপোনালোকেও বলক আমাৰ লগত, আৰু হেলমেট চেলমেট পিন্ধি হেনা ওলালোঁ। এয়া চাওক না কি ধুনীয়া লাগিছে, লুকখন চাওক না আগৰ পৰা। আৰু এইখন হ'ল মানে নৰ্মেল গাড়ীয়ে লৈছে, মানে মিডিয়াম লোকৰ কাৰণে, মানে বিজনেছ কৰিব চলা হেন কাৰণে সেইখন গাড়ী লৈছে। আৰু দে লওক, আমাৰ কি, মোৰতো আছে গাড়ী পালচাৰ, আপোনালোকেতো চায়ে থাকে প্ৰায় ব্লগত। আৰু আপোনালোকে যদি মোৰ বিগত মই 3-4 দিন ধৰি মই মানে গাড়ী এখন এক্সিডেণ্টত মানে 3-4 দিন ঘৰত বহি আছিলোঁ, আৰু আজি মানে ফাইনেলি বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাই, সেইকাৰণে ভাবিছোঁ যে আজি ব্লগ ভিডিঅ'টো আৰম্ভ। আমাৰ গাঁৱৰ দলং, এইখন দলং নতুনকৈ কাম হৈ আছে, এয়া চাব পাৰিছে কাম কৰি আছে, এইখন হ'ল ভাঙা ব্ৰিজ, এয়া চাওক না ৰাইজগিলা কেনে কৰি আছে। এইখন হ'ল আমাৰ গাঁৱৰ মাদ্ৰাছা, ইয়াতে ল'ৰা পঢ়া শুনা কৰে, আৰু এয়া চাওক বহুতেই নয়াপাৰ আঞ্চলিক মছজিদ, এইখন খেলি আছে। আৰু ইফালে এখন এটা বস্তু আপোনালোকে নটিচ কৰি চাওক, মানে ছানৰাইজ ইমান ধুনীয়া লাগিছে না। আৰু আমি আহি অলপ দূৰ আগুৱাই আহিলোঁ, আহি না মানে এইখন আমাৰ ঘৰৰ ওচৰৰ গাঁও, বখাইগুৰি বুলি কয় এইখন গাঁও। এইখন চাৰিআলিখিনি ইফালেদি গেলি মাটিয়া পায়, এইখিনি দিলি ইফালে গেলি দলগুমা পায়, আৰু ইফালেদি শালমাৰা আহে। এইখন চাওক, এইখন চাৰিআলি, আৰু আগত আছে, আৰু আগত আছে ইফালেদি গেলি এখন মানে সৰু গাঁও পায়, আৰু ইফালেদি গেলি দলগুমা পায়। আৰু আমি মানে বৰ্তমান যাই আছোঁ মানে দলগুমাত তাহাৰ মামাহাৰ ঘৰত, আৰু এইখন অলপ সৰু এখন গাঁও আছে, এইখন গাঁওখন আপোনালোকক দেখুৱাই লৈ আহোঁ। আৰু এখন হ'ল মন্দিৰ, এখন মানে মন্দিৰ গাঁৱৰ এটা সৰু মন্দিৰ, এইখন গাঁৱতে অৱস্থিত। আৰু ইফালে চাওক না, এইফালে যিখিনি বস্তু আছে মানে একবাৰ চাৰ্ফ হয়, ক্লিন পৰিৱেশটো ইয়াৰ ভাল লাগিছে, অট'মেটিকলি ভাল লাগি যায় এনেকুৱা জেগাত আহিলে। তো আপোনালোকে আহিব, ফুৰি যাব। ক্লিন বুলি ক'লে অসমৰ গোটেইকেইটা গাঁও এনেকুৱাই পাব, ইমান মানে চাফ চিকুণ হয় গাঁওখন। এইখন ঘৰখন চাওক কি ধুনীয়া লাগিছে, বাপৰে। আৰু এইখন গাঁৱত আহি মানে এখন মই আচৰিত বস্তু দেখা পালোঁ, আৰু মই অলপ জুম কৰি দেখাই দি আছোঁ। এইখন হ'ল আমাৰ সৰুৰ স্কুল, আমি সৰু থাকোঁতে ইয়াতে পঢ়িছিলোঁ। এইখন স্কুল মানে ইয়াৰ পৰা দেখা পাই মানে ইমান ভাল লাগিছে ন, মানে
সৰু যেতিয়া আছিলোঁ তেতিয়াৰ কথা মানে মনত পৰি গ'ল। এইখন হ'ল আমাৰ গাঁৱৰ ওচৰতে স্কুল। আৰু এইখন হ'ল মই যেতিয়া ফাৰ্ষ্ট লাভ কৰিছিল সেইজন ছোৱালীৰ স্কুল, মানে স্কুলখন দেখিয়ে মানে মনত পৰি গ'ল। বাদ দে আৰ কি কৰিম, দে আৰ জিন্দেগী, ইয়াতে কথা কৈছিলোঁ। বাই বাই দিলোঁ। আপি মানুহ ঐ আপি শুন ঐ আপি নুশুনিবি, নুশুনিলে আৰু উপায় নাই, পাত্তা দিয়া নাই, বাদ দিলোঁ আৰু ট্ৰাই নকৰোঁ। আঞ্চলিক কলেজ আমাৰ গাঁৱৰ, এখন কলেজতে সি আহে পঢ়িবৰ কাৰণে। এয়া চাওক আঞ্চলিক কলেজখন কিমান ডাঙৰ হয়। সোমালো এওঁৰ মামাহাৰ ঘৰৰ ওচৰত, আঞ্চলিক কলেজৰ পিছফালে হয়। এয়া চাব পাৰিছে, মানে কলেজখন বহুত ডাঙৰ হয়। ইফালে গ্ৰাউণ্ড ফ্ল'ৰটো চাওক, গ্ৰাউণ্ডটো বহুত ডাঙৰ হয়। আৰু এইখন মানে ৰাস্তাখন মানে নতুনে বনাইছে। আৰু এইফালে চাওক না, ফুল গ্ৰাউণ্ডখন দেখা পোৱা যায় ইয়াৰ পৰা। জুম কৰি দি আছোঁ, এয়া চাওক কিমান ডাঙৰ। ভালেই লাগে না, ভালেই লাগে, বহুত ভাল লাগিছে। এইখন হ'ল মেইন কেমেৰা। এইফালে চাব স্কুলৰ লোকেন আহিছে। আৰু বিস্কেট এক পেকেট লৈ ল'লোঁ 30 টকাৰে, কাৰণ পইচা নাই। দিয়া চলি যাব, আপোনালোকে ভিডিঅ'বোৰো নাচাই, কি কৰিম, উপায় নাই, হ'ব। আৰু আহি পালোঁ এওঁৰ মামাহাৰ ঘৰ, এইখন সৰু সুৰা ঘৰ, এয়া চাব পাৰিছে। আৰু মই গাড়ীৰ পৰা বৰ্তমান শুনি আছোঁ। ঘৰগিলা কি ধুনীয়া লাগিছে, এতিয়া ঘৰ চাওক, আৰু এইখন চাওক না, আৰু চেয়াৰ আনি দিলে। আৰু মই বহি আছোঁ বাহিৰত, আৰু ৰফিকুলে আছে ঘৰৰ ভিতৰত। মানে ঘৰৰ ভিতৰত বহুত গৰম, সেইকাৰণে মই ক'লোঁ যে বাহিৰতে বহোঁ। আৰু চাহ অলপ দিছিল, মানে মই চাহ খাব নোৱাৰিলোঁ, ৰফিকুলে খাই আছে। আপোনালোকেও জানে যে মোৰ চাহ খোৱা মানে বৰ্তমান বন্ধ আছে 3-4 দিন ধৰি। আৰু ৰাতি হৈ গ'ল কথা কোৱাতে, এওঁলোকক বাই বাই দিলোঁ, দি হেনে ওলালোঁ মই ঘৰৰ পৰা ৰাস্তাত। আৰু ৰফিকুলে আহি আছে, মই ৱেইট কৰি আছোঁ। আৰু আমি ওলালোঁ গাড়ী লৈ ঘৰত যাবৰ কাৰণে। ৰাতি হৈছে, আপোনালোকে দেখা পাই আছে। ৰাতিৰ মাজতে এই ব্লগটো এডিট কৰোঁ।